নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে আজি এডিআৰইৰ পূৰ্বৰ প্ৰশ্নকাকতৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ য'ত থাকিব ৰিলেটেড ফেক্টছ যিবোৰ এইবাৰৰ এক্সামৰ বাবে কমন হ'ব। তো আপোনালোকে ভিডিঅ'টো এফালৰ পৰা চাই যাব আৰু প্ৰথমতে নিশ্চয় লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ PDF যদি এতিয়ালৈকে কিনা নাই আপোনালোকে সোনকালে কিনি লওক। গ্ৰেজুৱেট লেভেলৰ PDF মাথো 95 টকাত দিয়া হৈছে আৰু গ্ৰেড 4ৰ PDF মাথো 85 টকাত দি থকা হৈছে। assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এখন কিনি ল'ব পাৰে। তো এই প্ৰশ্ন উত্তৰবিলাক আপোনালোকে হয়তো জানে, কিন্তু আপোনালোকে চাই যাওক ইয়াৰ লগত জড়িত তথ্যবিলাকৰ পৰা এইবাৰ প্ৰশ্ন হ'ব পাৰে। তো 1 নম্বৰটো ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? তো এইটো নিশ্চয় সকলোৱে জানে, কলিকতাত এই ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। কলিকতা ক'ত আছে? ৱেষ্ট বেংগলত আছে। ৱেষ্ট বেংগলৰ কলিকতাত এই মেমৰিয়েল অৱস্থিত আৰু এইটো কেতিয়া নিৰ্মাণ কৰা হৈছিলে? 1906 চনত প্ৰথম আৰম্ভ হৈছিলে নিৰ্মাণ আৰু 1921 চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিলে। তেতিয়াৰ ব্ৰিটিছ চৰকাৰে এই ভিক্টোৰিয়া মেমৰিয়েলটো নিৰ্মাণ কৰিছিলে আৰু এই ভিক্টোৰিয়া মেমৰিয়েলটো কোনগৰাকী এম্পায়াৰৰ স্মৃতিত বনোৱা হৈছে? কুইন ভিক্টোৰিয়া। তো আমাৰ এক্সামত এটা নহয় এটা এনেকুৱা প্ৰশ্ন দেখিব, এখন ৰাজ্যৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন বা ৰাজ্যখনৰ ৰাজধানী কি? তেনেকুৱা প্ৰশ্ন গ্ৰেড 4 এক্সামতো আহিব পাৰে, গ্ৰেড 3 এক্সামতো আহিব পাৰে। ৱেষ্ট বেংগলৰ কথা কোৱা হৈছে ইয়াতে, কলিকতা ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ ৰাজধানী হৈছে কলিকতা আৰু কলিকতা বা ৱেষ্ট বেংগলৰ বৰ্তমান চিফ মিনিষ্টাৰ কোন? মমতা বেনাৰ্জী। আৰু ইয়াৰ বৰ্তমান গভৰ্ণৰগৰাকী কোন? গভৰ্ণৰটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে, CV আনন্দ বোস বৰ্তমান ৱেষ্ট বেংগলৰ গভৰ্ণৰ। নেক্সট প্ৰশ্নটো হৈছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? তো হিমা দাসে যিবিধ খেলত অংশগ্ৰহণ কৰে সেই খেলবিধৰ কথা সকলোৱে জানে নিশ্চয়, স্প্ৰিণ্টছ বা শ্বৰ্ট ডিষ্টেঞ্চ। তো এই খেলবিধত হিমা দাসে অংশগ্ৰহণ কৰে। তো হিমা দাসৰ বিষয়ে দুটামান তথ্য আপোনালোকে জানে। হিমা দাসক আমি অন্য কি নামেৰে জানো? এটা নিকনেম দিয়া হৈছে ধিং এক্সপ্ৰেছ। তো হিমা দাসক অসম চৰকাৰে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পদত নিযুক্তি দিছে আৰু এই নিযুক্তি কেই তাৰিখে দিছে? 27 ফেব্ৰুৱাৰী 2021 তাৰিখে হিমা দাসক DSP পদত নিযুক্তি দিছে অসম চৰকাৰে। হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছে। তো ৰাষ্ট্ৰপতিয়ে এই অৰ্জুন বঁটা প্ৰদান কৰে কোন তাৰিখে বা কেতিয়া অৰ্জুন বঁটা লাভ কৰিছে? 25 ছেপ্টেম্বৰ 2018ত অৰ্জুন বঁটা লাভ কৰিছে হিমা দাসে। নেক্সট প্ৰশ্নটো, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? অসম বৈভৱ বঁটা 2021 চনত কাক প্ৰদান কৰা হৈছিলে? ৰতন টাটাক এই অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিলে। কোন ক্ষেত্ৰত ৰতন টাটাক এই বঁটা প্ৰদান কৰা হৈছে? ছ'চিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত। 2021ৰটো আমি গম পালোঁ। 2022ত এই বঁটা কাক প্ৰদান কৰা হৈছে? তপন শইকীয়াক এই বঁটা প্ৰদান কৰা হৈছে হেল্থ কেয়াৰ আৰু পাব্লিক ছাৰ্ভিচৰ ক্ষেত্ৰত। তপন শইকীয়াক 2022 চনৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে। আৰু 2023 চনত এগৰাকী ব্যক্তিক এই অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে, তেওঁ হৈছে সন্মানীয় ৰঞ্জন গগৈদেউ। তেওঁক ল আৰু জাষ্টিছৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। নেক্সট প্ৰশ্নটো, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন ক'ত অৱস্থিত? এই ষ্টেডিয়ামখন অৱস্থিত আহমেদাবাদত, গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট প্ৰশ্নটো চাওক, এই প্ৰশ্নটোৰ বিষয়ে মই আপোনালোকক আগৰ ছেশ্যনবিলাকতো কৈ আহিছোঁ। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? তো ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কিছুদিন আগতে এই দিৱসটো পালন কৰা হৈ গৈছে। 3 ছেপ্টেম্বৰ তাৰিখে এই অভিৰুচি ক্ৰীড়া দিৱস বা অভিৰুচি স্পৰ্টছ ডে পালন কৰা হয়। আৰু এই ভোগেশ্বৰ বৰুৱাই হৈছে প্ৰথমগৰাকী ব্যক্তি যিয়ে আমাৰ অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছে। 1966 চনত তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিলে। এছিয়ান গেমছত অসমৰ পৰা প্ৰথমবাৰৰ বাবে সোণৰ পদক পোৱা একমাত্ৰ ব্যক্তি এওঁ, ভোগেশ্বৰ বৰুৱা। ইয়াৰ পিছতে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A, ডিৰাক নামৰ ঠাইখনে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিলে? তো যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো হৈছে আনন্দৰাম বৰুৱাদেউ। এওঁ প্ৰথমগৰাকী ব্যক্তি আছিলে যিয়ে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈছিলে অসমৰ পৰা। তো এওঁ প্ৰথমগৰাকী ICS, প্ৰথমগৰাকী ব্যক্তি, অসমৰ প্ৰথমগৰাকী ব্যক্তি। তেনে ক্ষেত্ৰত এটা প্ৰশ্ন হ'ব পাৰে, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হোৱা প্ৰথম অসমৰ ব্যক্তিগৰাকী কোন? আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ ব্যক্তিগৰাকী হৈছে ফখৰুদ্দিন আলি আহমেদ।
আৰু ইয়াতে প্ৰথম গৰাকী ব্যক্তিৰ কথা কোৱা হৈছে ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ পৰা প্ৰথম গৰাকী ব্যক্তি কোন যি IAS হৈছে মহিলাৰ ক্ষেত্ৰত কৈছো তেওঁ হৈছে শকুন্তলা দলে তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা যিয়ে IAS পৰীক্ষাত উত্তীৰ্ণ হৈছিলে নেক্সট প্ৰশ্নটো হৈছে প্ৰতিক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিলে তো এই সূত্ৰটো কোনে আগবঢ়াইছিলে এই সূত্ৰটো আগবঢ়াইছিলে ছাৰ আইজাক নিউটনে আইজাক নিউটনৰ কোনখন কিতাপত তেওঁৰ তিনিটা প্ৰিন্সিপালৰ বিষয়ে আছে ইউনিভাৰ্সেল ল অফ মোশনৰ এই ল কেইটাৰ বিষয়ে উল্লেখ আছে সেই কিতাপখনৰ নাম হৈছে প্ৰিন্সিপিয়া এই প্ৰিন্সিপিয়া কিতাপখন কেতিয়া প্ৰকাশ হৈছিলে 1687 চনত তো এইখন ইম্পৰ্টেন্ট মনত ৰাখিব আইজাক নিউটনৰ এইখন কিতাপ প্ৰিন্সিপিয়া এইখন প্ৰকাশ পাইছিলে 1687 চনত নেক্সট প্ৰশ্নটো হৈছে জিম্বাবুৱে ৰাজধানী চহৰখনৰ নাম কি জিম্বাবুৱে নামৰ যিখন দেশ সেই দেশখনৰ ৰাজধানী চহৰখনৰ নাম সুধিছে তো ইয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে তো বাকি কেইটা নাইৰোবি কাইৰো খাৰ্টুম এই গোটেই কেইখন ঠাইৰ বিষয়ে মই আপোনালোকক কৈ আছো নাইৰোবি নামৰ যিখন ঠাই এই ঠাইখন কেনিয়া নামৰ দেশখনৰ ৰাজধানী কেনিয়াৰ ৰাজধানী নাইৰোবি আৰু ইয়াৰ নেক্সট যেটো আছে কাইৰো নামৰ ঠাইখন কোনখন দেশৰ ৰাজধানী ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো আৰু যেটো খাৰ্টুম নামৰ ঠাই আছে এই খাৰ্টুম হৈছে সুদান নামৰ দেশখনৰ ৰাজধানী তো মনত ৰাখিব গোটেইখিনি আপোনালোকে পাৰিলে নোট কৰি ল'ব নেক্সট আৰু তাৰ মাজতে জনাও আপোনালোকে যদি এডিআৰ বাবে ইংৰাজী বা অসমীয়া মাধ্যমৰ মক পিডিএফ বিচাৰে আৰহি মক পেপাৰ হিচাপে আপোনালোকক দিম পিডিএফ হিচাপে য'ত 150টা প্ৰশ্ন যেটো অফিচিয়েল সিলেবাস সম্পূৰ্ণ কভাৰ হ'ব ইংৰাজী মাধ্যমত লগতে অসমীয়া মাধ্যমো তাতে ট্ৰান্সলেট কৰি দিয়া হৈছে আপোনালোকৰ সুবিধা হোৱাকৈ এইখন কিনি ল'ব পাৰে মাত্ৰ 69 টকাত 10টা মক পিডিএফ ইয়াতে আপোনালোকে পাব যিখনৰ লিংক ডেসক্ৰিপচনত দি দিছো অথবা আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে তো নেক্সট প্ৰশ্নটো হৈছে সংযুক্ত আৰব এমিৰাত UAE ৰ মুদ্ৰাৰ নাম কি ৰুবল দিনাৰ দিৰহাম সেকেল এই গোটেইকেইটা মুদ্ৰা কোনখন দেশৰ সেই বিষয়ে মই আপোনালোকক জনাম তো সংযুক্ত আৰব এমিৰাত অৰ্থাৎ UAE ৰ যেটো মুদ্ৰা হেইটোৰ নাম হৈছে দিৰহাম আৰু এক নম্বৰ অপচনত যেটো আছে ৰুবল এই ৰুবল কোনখন দেশৰ মুদ্ৰাৰ নাম ৰাছিয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুবল ঠিক তেনেকৈ যেটো দিনাৰ আছে এই দিনাৰ কোনখন দেশৰ মুদ্ৰাৰ নাম দিনাৰ হৈছে একেলগে বহুকেইখন দেশৰ এই দিনাৰটো মুদ্ৰা কুৱেইট নামৰ দেশখনৰো দিনাৰ হয় মুদ্ৰা ইৰাকৰ দিনাৰ আছে বাহৰেইন নামৰ দেশখনৰ দিনাৰ তো এনেকৈ বহুকেইখন দেশৰ আছে এই দিনাৰ যেটো মুদ্ৰাৰ নাম আৰু যেটো সেকেল এই সেকেলটো কোনখন দেশৰ সেকেলটো ইজৰাইল নামৰ দেশখনৰ মুদ্ৰা কোৱা হয় সেকেল নেক্সট প্ৰশ্নটো হৈছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ হেতু অৱস্থিত নৰনাৰায়ণ হেতুখন অৱস্থিত যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত যোগীঘোপা ক'ত আছে যোগীঘোপা বঙাইগাঁও জিলাৰ এখন চহৰ আৰু পঞ্চৰত্ন হৈছে গোৱালপাৰা জিলাৰ দক্ষিণে অৱস্থিত এখন সৰু টাউন তো এনেকৈ এই দুখন ঠাইক কানেক্ট কৰিছে নৰনাৰায়ণ হেতুৱে আৰু এই নৰনাৰায়ণ হেতুখন কেতিয়া নিৰ্মাণ কৰা হৈছিল 15 এপ্ৰিল 1998 চনত এইখন ওপেন কৰা হৈছিল এইখনৰ টোটাল দৈৰ্ঘ্য কিমান এইখনৰ টোটাল দৈৰ্ঘ্য হৈছে 2.284 কিলোমিটাৰ দীঘল এই নৰনাৰায়ণ হেতু তো ইয়াতে যিহেতু এইখন এখন দলঙৰ কথা আহিল তো আমি আৰু দুখনমান দলঙৰ কথা আলোচনা কৰো আমাৰ ব্ৰহ্মপুত্ৰত থকা দলং বিলাকৰ প্ৰায় প্ৰশ্ন আহে তো এই ক্ষেত্ৰত আমি প্ৰথমতে চাব লাগিব লেটেষ্ট কোনখন দলং নিৰ্মাণ হৈ গৈছে লেটেষ্ট দলং বুলি কওঁতে আমাৰ ধোলাহদিয়া ব্ৰিজ আৰু বগীবিল ব্ৰিজৰ কথা আহি পৰিব ধোলাহদিয়া ব্ৰিজখনক কি বুলি কোৱা হৈছে ভূপেন হাজৰিকা হেতু বুলি কোৱা হৈছে আৰু এই ব্ৰিজখন কেতিয়া ওপেন কৰা হৈছে 26 মে 2017 এইখন ওপেন কৰা হৈছে নৱেম্বৰ 2011 পৰা এইখনৰ কনষ্ট্ৰাকচনৰ কাম আৰম্ভ হৈছিল আৰু 26 মে 2017 এইখন সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে এই ধোলাহদিয়া ব্ৰিজখনৰ টোটাল লেন্থ কিমান বাৰু 9.15 কিলোমিটাৰ ইয়াৰ টোটাল লেন্থ আৰু আমাৰ যিখন বগীবিল এই বগীবিল দলংখন কেতিয়া ওপেন কৰা হৈছে 25 ডিসেম্বৰ 2018 বগীবিল দলংখন ওপেন কৰা হৈছে বগীবিল দলংখনৰ টোটাল দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু বগীবিল দলংখন কোন দুখন জিলাৰ মাজত অৱস্থিত বা কোন দুখন জিলা কানেক্ট কৰিছে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক কানেক্ট কৰিছে
নেক্সট প্ৰশ্নটো আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে সকলোৱে জানে পুৰন্দৰ সিংহ শেষৰজন ৰজা আছিলে তেওঁ দুবাৰকৈ ৰজা হৈছিলে প্ৰথমবাৰ ৰুচিনাথ বৰগোহাঁইৰ জৰিয়তে 1818 খ্ৰীষ্টাব্দত তেওঁ আহোম ৰজা হৈছিলে কিন্তু এই প্ৰথম ৰাজত্ব তেওঁৰ বেছি দিন নচলিল 1819 চনত পুনৰ আহোম ৰাজ্যৰ ৰাজসিংহাসনৰ পৰা আঁতৰ হ'ব লগা হ'ল আৰু সেই সময়ত চন্দ্ৰকান্ত সিংহ আহোম ৰজা হৈছিলে লাষ্ট টাইম তেওঁ পুনৰ 1833 খ্ৰীষ্টাব্দত আহোম ৰজা হিচাপে কিছুদিনৰ বাবে স্বীকৃতি পাইছিলে ব্ৰিটিছসকলে তেওঁলোকক প্ৰতিষ্ঠা কৰিছিলে সেইবাৰ নেক্সট প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশ হৈছিলে তো এইটো প্ৰশ্নৰ বিষয়ে যথেষ্টখিনি তথ্য ইয়াৰ আগৰ সেশন এটাত আপোনালোকক জনাইছো তো বাহি নামৰ আলোচনীখনত তেওঁৰ এই অ মোৰ আপোনাৰ দেশ কবিতাটো প্ৰথম প্ৰকাশিত হৈছিলে তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো বেংকক কোনখন দেশৰ ৰাজধানী চহৰৰ বিষয়ে মই আপোনালোকক ইয়াৰ আগৰ প্ৰশ্ন এটাত কৈছোৱে বেংকক চহৰখন হৈছে থাইলেণ্ড নামৰ দেশখনৰ ৰাজধানী চহৰ তো বাকি কেইখন দেশৰ বিষয়ে মই আপোনালোকক জনাও কাৰণ বাকি কেইখন দেশৰ ৰাজধানী চহৰৰ বিষয়ে এক্সামত প্ৰশ্ন আহিব পাৰে দক্ষিণ কোৰিয়া বা সাউথ কোৰিয়াৰ ৰাজধানী কি দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে সিউল ইণ্ডোনেছিয়াৰ ৰাজধানী নুচান্তাৰা নামৰ ঠাইখন ইণ্ডোনেছিয়াৰ ৰাজধানী NUSANTARA নুচান্তাৰা ইণ্ডোনেছিয়াৰ বৰ্তমান ৰাজধানী আৰু ফিলিপাইনছৰ ৰাজধানী চহৰখন হৈছে মানিলা ফিলিপাইনছৰ ৰাজধানী চহৰ নেক্সট প্ৰশ্নটো গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে গোপীনাথ বৰদলৈদেৱৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে বিষ্ণুৰাম মেধিদেৱ নেক্সট প্ৰশ্নটো হৈছে where was the first medical college of Assam established অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিলে ডিব্ৰুগড়ত স্থাপন কৰা হৈছিলে আৰু এই মেডিকেল কলেজখনৰ বিষয়ে অকণমান তথ্য আপোনালোকক 1900 চনত এই অসম মেডিকেল কলেজৰ প্ৰথম আৰম্ভণি হৈছিল তেতিয়া এইখনৰ নাম আছিলে বেৰি হোৱাইট মেডিকেল স্কুল মনত ৰাখিব বেৰি হোৱাইট মেডিকেল স্কুল প্ৰথম অৱস্থাত এই মেডিকেল কলেজখনৰ নাম আছিলে আৰু এইখন ছাৰ জন বেৰি হোৱাইটৰ এটা ডাঙৰ ডোনেশ্যনৰ জৰিয়তে স্থাপন কৰা হৈছিলে আৰু কেতিয়া বেৰি হোৱাইট মেডিকেল স্কুলখনৰ নাম আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল কৰা হৈছিলে 3 নৱেম্বৰ 1947 চনত এই মেডিকেল স্কুলখনৰ নাম আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল কৰা হৈছিলে নেক্সট প্ৰশ্নটো নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী ঠাই কোনখন চাওক ইয়াতে অপচন কেইটা দিছে 4টা গুৰুগ্ৰাম নন্দীগ্ৰাম সেকেন্দ্ৰাবাদ আৰু ধানবাদ গোটেইকেইখন ঠাইৰ বিষয়ে আপোনালোকক অকণমান হ'লেও জনাম গুৰুগ্ৰাম ঠাইখন নতুন দিল্লীৰ নিকটৱৰ্তী এই ক্ষেত্ৰত আপোনালোকৰ আমাৰ ইণ্ডিয়াৰ মেপখনৰ বিষয়ে অকণমান জ্ঞান থকাটো প্ৰয়োজন হ'ব আপোনালোকে পাৰিলে ইণ্ডিয়াৰ মেপখন চাই ল'ব আৰু বিভিন্ন ইম্পৰ্টেণ্ট ঠাইৰ আশে-পাশে কি আছে সেইখিনিও আপোনালোকে অকণমান দৃষ্টিগোচৰ কৰিব ইয়াৰ যিটো নন্দীগ্ৰাম নামৰ ঠাই আছে এই ঠাইখন আছে ৱেষ্ট বেংগলত আৰু সেকেন্দ্ৰাবাদ এই ঠাইখন ক'ত আছে এইখন আছে হায়দৰাবাদত আৰু যিখন ধানবাদ নামৰ ঠাই এই ধানবাদ ঠাইখন আছে ঝাৰখণ্ডত নেক্সট প্ৰশ্নটো হৈছে মাৰ্গাৰেট থেচাৰ ৱাজ এ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে তো মাৰ্গাৰেট থেচাৰ নামৰ ব্যক্তিগৰাকী ইংলেণ্ডৰ এগৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে তো ইংলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ইংলেণ্ডৰ ৰাজধানী হৈছে লণ্ডন আৰু ইয়াৰ কাৰেন্সি কি অৰ্থাৎ ইয়াৰ মুদ্ৰাৰ নাম কি পাউণ্ড ষ্টাৰ্লিং হৈছে ইয়াৰ মুদ্ৰাৰ নাম তো বৰ্তমান ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন বৰ্তমান প্ৰাইম মিনিষ্টাৰ হৈছে কেইৰ ষ্টেৰমাৰ নামৰ ব্যক্তিগৰাকী বৰ্তমান ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আৰু আজিৰ লাষ্টৰ প্ৰশ্নটো হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ যি জল আছে ৱাটাৰ বডি আছে সেইখিনিৰ নাম কি সেইখিনিৰ নাম হৈছে অপচন নম্বৰ বি বেৰিং ষ্ট্ৰেইট বা বেৰিং প্ৰণালী ৰাছিয়া আৰু আলাস্কাৰ মাজত আছে তো নেক্সট সেশনত বাকি যিমানখিনি জিকে আছে আপোনালোকৰ বাবে আগবঢ়াই থাকিম আপোনালোকে এইবিলাক ৰিভিজন হিচাপে চাই যাব আৰু ইয়াৰ পৰাই কমন পৰিব আপোনালোকে সেইটো নিশ্চিত থাকক ইয়াৰ লগত যিবিলাক ৰিলেটেড ফেক্টছ আপোনালোকক কৈ আছো সেইবিলাকৰ পৰা আমাৰ এডিআৰই এক্সামত কুৱেশ্যন নিশ্চয়কৈ হ'ব তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ